হেল্ল' গাইজ, গুড ইভিনিং। মই বৰ্তমান ডিউটিত আছোঁ আৰু ভিডিঅ'টো মই এতিয়া বৰ্তমান ৰাতি বনাইছোঁ। ভিডিঅ'টো ৰাতি এইটো কাৰণেই বনাবলগীয়া হৈছে, দিনত তেনেকৈ টাইম নাপাওঁ। নাইট ডিউটি কৰি দিনত শুই থাকিবলগীয়া হয়, সেইকাৰণে ভিডিঅ'টো ৰাতি বনাবলগীয়া হৈছে। আৰু বেয়া লাগিছে কাৰণ ইমান এতিয়া বিহু বতৰ, অসমত ইমান গুম গাম বিহু চলি আছে। বিহুত ঘৰত থাকিবলৈ পোৱা নাই, ঘৰলৈ মনত পৰিছে। ঘৰত থকাহেঁতেন এতিয়া অলপ ফূৰ্তি কৰিব পাৰিলোঁহেঁতেন। এতিয়া মোৰ দৰে বহুত মানুহ এনেকৈ অসমৰ বাহিৰত আছে, যিসকলে বিহুত এতিয়া ঘৰলৈ যাব পৰা নাই। ময়ো তেনেকৈয়ে আছোঁ। এতিয়া ঘৰত থাকিব পৰাহেঁতেন হয়তো ভাল লাগিলেহেঁতেন। বিহু বতৰ ঘৰত থাকিবলৈ মন যায়। পিঠা পনাও খাবলৈ পালোঁহেঁতেন। এতিয়াতো বাহিৰত পিঠা পনা ক'ত পাম, ইয়াততো এতিয়া পিঠা পনাও নাই। অলপ দুখ লাগিছে আৰু, কাৰণ বিহু বতৰ বুলি ক'লে দিয়কচোন, মনটো ঘৰত থাকিলে এনেই ভাল লাগে। ক'ৰবাত বিহু ফাংচন পাতিব, চাবলৈ যোৱা, অলপ ফূৰ্তি কৰা লগৰবিলাকৰ লগত। এতিয়াতো ফূৰ্তি কৰিবলৈও তেনেকৈ নাপাওঁ। এতিয়া ৰাতি ডিউটি আহিলোঁ, দিনত গৈ আকৌ শুবগৈ লাগিব ৰুমত গৈ, ক'ত ফূৰ্তি কৰিবলৈ পাম। সেইকাৰণে অলপ দুখ লাগিছে আৰু ইয়াৰ কাৰণ এটাই, আমি বাহিৰত থাকিবলগীয়া হোৱাৰ কাৰণ আমি এইবিলাক এটা মধ্যবিত্ত ঘৰৰ মানুহ। তেনেকৈ চৰকাৰী চাকৰি নাইকিয়া মানুহ, সেইকাৰণে আৰু বাহিৰত থাকিবলগীয়া হৈছে। আৰু অসমতো যদি কিবা যদি এইবিলাক কাম বন থাকিলেহেঁতেন, বা অসমত যদি কিবা অলপ ভাল কাম থকা হ'লে আমি অসমৰ বাহিৰত আজি আহিবলগীয়া নহ'লহেঁতেন। আৰু ঢেৰ আছে বাৰু, আমাৰ অসমৰ বাহিৰতো বহুত মানুহ আছে। হয়তো সকলোৱে আজি দিনটোত ঘৰলৈ মনত পৰিছে সকলোৱে। মোৰতো বহুত বেছিয়ে মনত পৰিছে, কাৰণ মই বিহু বতৰত ঘৰত থাকিবলৈ নাপালে মনটো কিবা ভাল নালাগে। নিজৰ ঘৰখনৰ নিচিনা, মা দেউতাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। নিজৰ ঘৰখন লাগিলে যিমান কেঁচা হওক, দুখীয়া হওক, সেইটো চে মতলব নাই। নিজৰ ঘৰখন সদায় নিজৰে। আৰু এটা ভাল লাগিলে আজি, যিটো নিউজত দেখিছোঁ আৰু শুনিবলৈও পাইছোঁ যে অসমৰ বিহু আজি গিনিজ বুকত নাম আহিল, ৱৰ্ল্ড ৰেকৰ্ড হ'ল। সেইটো কাৰণেও ভাল লাগিছে যে অসমীয়াৰ বিহুৰ গিনিজ বুকত নাম আহিলে। বহুত ভাল লাগিছে আজি। এজন অসমীয়া বুলি ক'বলৈ গৌৰৱ কৰোঁ এইবিলাকৰ কাৰণে, কাৰণ আমাৰ অসমীয়াৰ প্ৰকৃত মান হ'ল বিহু। কিন্তু সেইটো বিহুতে আমি এতিয়া ঘৰত থাকিব পৰা নাই, ফূৰ্তি কৰিব পৰা নাই। আজি হয়তো ঘৰত থকাহেঁতেন আমিও গ'লোহেঁতেন, তাত নাচিব নাজানিলেও বা বজাব নাজানিলেও নিশ্চয় চাবলৈ হ'লেও গ'লোহেঁতেন। কিন্তু কি কৰিব, উপায় নাই। কৰ্ম নকৰিলেও নহয়। এতিয়া বাহিৰত আছোঁ, কিবা এটা কৰি আছোঁ, সেয়াই আৰু। বাকী মনটো বেয়া। ঘৰত যাবলৈ পোৱাহেঁতেন হয়তো ভাল লাগিলেহেঁতেন। এতিয়াতো ডিউটিত আছোঁ, নাইট ডিউটি। কাইলৈ দিনত আকৌ গৈ পেলাই শুৱা, আকৌ ৰাতি ডিউটি অহা, সেইবিলাকেই আৰু। হ'লেও অসমৰ বাহিৰৰ পৰাই হ'লেও আমাৰ ফালৰ পৰা, মোৰ ফালৰ পৰা, মোৰ ঘৰৰ সকলোৰে ফালৰ পৰা, সকলো অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু হেঁপাহৰ ৰঙালী বিহুৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাকো, যাতে আমিও বাহিৰত ভালে কুশলে থাকিব পাৰোঁ। আৰু আমাৰো বিহু যাতে এনেকৈয়ে পাৰ হয় ভালে ভালে, সকলোৱে তাৰে কামনা কৰিব। সেইটোকে ক'লোঁ আৰু বেলেগ একো নকওঁ। ইমানেই। শেষত সকলো অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ।
ধন্যবাদ।